আজি যন্তৰ মন্ত্ৰত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। দেখিবলৈ পাইছে অসমৰ সদৌ টাই আহোম ছাত্ৰ সন্থাৰ যিসকল বিষয়ববীয়া বিভিন্ন জিলাৰ পৰা তেওঁলোক আহি ইয়াত উপস্থিত হৈছেহি। এক দীৰ্ঘদিনীয়া দাবী, পূৰ্বৰ পৰাই এই দাবী লৈ তেওঁলোকে দিল্লীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আছে। মই কৃষ্ণ বৰুৱা আছে, মই প্ৰথমে কথা দিব বিচাৰিম। এক দীঘলীয়া দাবী, 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যিটো বিষয় আপোনালোকে পূৰ্বৰ পৰাই প্ৰতিবাদী কাৰ্যসূচী কৰি আহিছে, বিভিন্ন সময়ত চৰকাৰৰ লগত আলোচনাও কৰিছে, কিন্তু এই দাবী চৰকাৰে কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা দেখা পোৱা নাই। এই প্ৰতিবাদী স্থলীৰ পৰা চৰকাৰক আপোনালোকে কি আহ্বান কৰিব বিচাৰিব? চাওক, আমি 2016 চনত যেতিয়া এইখন চৰকাৰ অসমলৈ দলটো যেতিয়া আহিছিলে, অসমত শাসন আৰম্ভ কৰিবলৈ, তেতিয়া নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিছিলে যে 6 মাহৰ ভিতৰত 6 জনক জনজাতিকৰণ কৰিম। আৰু 6 মাহৰ ভিতৰত জনজাতিকৰণ কৰিম বুলি কোৱা নাই। সেই সময়ত অসমত উজনি অসমে কেইবাজনো MLA আমি জিকাই পঠাই দিছিলোঁ যে অসমত বিজেপি চৰকাৰ লাগে, আৰু বিজেপি চৰকাৰ লাগে বুলি কোৱা নাই। উজনি অসমে বিশেষকৈ অসমত বিজেপি চৰকাৰখন হ'বৰ কাৰণে আমি চৰকাৰ MLA পঠাইছিলোঁ। কিন্তু আজিলৈকে আজি 9 বছৰে কেৱল মাত্ৰ নৰেন্দ্ৰ মোদী চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰ, আৰু সেই সময়ে আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে, কিন্তু আজিলৈকে জনজাতিকৰণৰ ক্ষেত্ৰত কিন্তু আজিলৈকে একো নকৰিলে। কেৱল মাত্ৰ আভুৱা কিছুমান কথাই আচলতে এই আমাৰ আজিলৈকে এইবিলাক কৰি থৈ দিলে। আৰু এটা কথা যে আমাৰ আমি কৈছোঁ যে 6 জনগোষ্ঠী জনজাতিকৰণ এইকাৰণে লাগে, অসম আৰু অসমীয়া সুৰক্ষিত কৰাৰ ক্ষেত্ৰত লাগে। 6 জনগোষ্ঠী জনজাতিকৰণ কৰাৰ বিনিময়ত যে আমি ট্ৰাইবেল ষ্টেটাছ পাম, ট্ৰাইবেল ষ্টেটাছে অসম আৰু অসমীয়া সুৰক্ষিত কৰিব, এইটো নিশ্চিত। কাৰণ আজি আমাৰ যিবিলাক দাবী দাবা চলি আছে, বিভিন্ন সময়ত সংগঠন দাবী দাবা কৰি আছে যে ট্ৰাইবেল ষ্টেট হোৱাৰ পিছত অসমৰ যি আজি মাটি, যি অসমৰ ভূমি, যি অসমৰ সম্পদ, যি আমাৰ ৰাজনৈতিক অধিকাৰ, এই সকলো অধিকাৰ আচলতে আমাৰ হাতলৈ আহিব। আমি এই অধিকাৰখিনি আনিবৰ কাৰণে আচলতে আমাক অসম আৰু অসমীয়াক 6 জনগোষ্ঠী জনজাতিকৰণ লাগে। আৰু অসমীয়াক আচলতে এই আমাৰ সুৰক্ষাৰ স্বাৰ্থত আজি জনজাতিকৰণ লাগে। আৰু এটা মই আপোনালোকক কৈ দিওঁ যে আজি এই সুৰক্ষা নোহোৱাৰ কাৰণে অসমত আপোনালোকে দেখিব উজনি অসমৰ বা নামনি অসমলৈকে যিমান সময় হাইৱে আছে বা বিভিন্ন সময়ত আজি বিভিন্ন বহিৰাগত বণিক গোষ্ঠীয়ে অসমৰ খেতিয়কসকলৰ মাটি লুণ্ঠন কৰিছে, বিভিন্ন আভুৱা বাৰী মাটিবিলাক লৈ দিছে। আমাৰ খিলঞ্জীয়া মানুহৰ মাটি নাইকিয়া হৈ গৈছে। আজি বহিৰাগত বণিক গোষ্ঠীয়ে বিভিন্ন অজুহাত দেখাই বিভিন্ন কাৰণত আজি মাটিবিলাক লৈ আজৰি লৈছে বা কিনি লৈছে। তো আমি আজি এখন অসমত যদি ট্ৰাইবেল ষ্টেট হ'ল বা জনজাতি ৰাজ্য ঘোষণা হ'ল, তেতিয়া কিন্তু এইসমূহ মাটি সুৰক্ষিত হৈ থাকিলে আমি পুনৰবাৰ এইখন চৰকাৰ সকীয়াই যে এই 26ৰ আগে জনজাতিকৰণৰ যদি নিদিয়ে, আমাৰ এইখন উজনি অসম আৰু নামনি অসম লগ লাগি আমি এই বিজেপি চৰকাৰক গংগাত পেলাই দিবলৈ আমি কুণ্ঠাবন্ধ কৰিম। আৰু এটা বিষয়, পূৰ্বতেও যেতিয়া আপোনালোকে দিল্লীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে, এটা বিষয় দেখা পোৱা যায়, কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰলৈ ঠেলে, ৰাজ্য চৰকাৰেও কেন্দ্ৰীয় চৰকাৰলৈ ঠেলে। ক'ৰবাত যেন আপোনালোক থমকি ৰ'বলগীয়া হয় এই বিষয়টোৰ কাৰণে। কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰে আমাৰ মহুৰা বনাই আছে। কাৰণ ৰাজ্য চৰকাৰক আমি প্ৰতিবাদ কৰোঁ, যেতিয়া আমি ক'বলৈ যাওঁ, তেতিয়া আমাক কেন্দ্ৰীয় চৰকাৰলৈ পঠাই দিয়ে। আৰু কেন্দ্ৰীয় চৰকাৰক যদি আমি আন্দোলন কৰিবলৈ বা আমি বিভিন্ন সময়ত দাবী দাবা উঠাব পাৰোঁ, তেতিয়া ৰাজ্য চৰকাৰলৈকে। কাৰণ মন্ত্ৰীক বিভিন্ন সময়ত আটাইতকৈ অসমৰ মিছলীয়া মানুহজনী হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন সময়ত আগুৱাই বঢ়ায়। আচলতে আমাৰ 6 জনগোষ্ঠী ৰাইজক, টাই আহোম ছাত্ৰ সন্থাকে আদি কৰি 6 জনগোষ্ঠী ৰাইজক বিভিন্ন সময়ত আগুৱাই বঢ়াই আচলতে আমাক মহুৰা ঘূৰাই থৈছে, মহুৰা কৰি থৈছে। মহুৰা হোৱাৰ কাৰণে আচলতে এই 6 জনগোষ্ঠী বা আমাৰ টাই আহোম ছাত্ৰ সন্থা 6 জনগোষ্ঠীয়ে জনজাতিকৰণ নোপোৱাৰ মূল উদ্দেশ্য হ'ল হিমন্ত বিশ্ব শৰ্মা। নিশ্চিতভাৱে আৰু স্পষ্টকৈ এই প্ৰতিবাদী স্থলীৰ পৰাই বাৰ্তা দিব বিচাৰিছে যে ৰাজ্য চৰকাৰে এই বিষয়খিনি, জনজাতিকৰণৰ বিষয়টোক লৈ যি ধৰণে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আছে, গুৰুত্ব দিবৰ বাবে একেটা দাবী বহু বছৰৰ পৰা আপোনালোকে কৰি আহিছে, কিন্তু চৰকাৰৰ কোনো গুৰুত্ব নাই। কি ক'ব? প্ৰথম কথা হ'ল কি, আজি সংগ্ৰামখনত আমি কং বজাইছোঁ। আজি সংগ্ৰামৰ নামাকৰণ কৰিছোঁ ৰণসিঙা বজাও। কং বজোৱাৰ মূল কাৰণটো হ'ল কি, দিল্লী দিছপুৰৰ যিসকল বিষয়া বহি আছে, যিসকল মন্ত্ৰী বহি আছে, প্ৰধানমন্ত্ৰী হওক, মুখ্যমন্ত্ৰী হওক, গৃহমন্ত্ৰী, তেখেতলোকৰ কাণবিলাক বন্ধ হৈ আছে। কাণ খুলিবৰ কাৰণে আজি আমি কং বজাইছোঁ। ইয়াৰ জৰিয়তে আমি এটা কথা জনাই দিব বিচাৰিছোঁ দিল্লী দিছপুৰক, এই সংগ্ৰাম কিন্তু এতিয়া আৰম্ভ হৈছে। প্ৰয়োজন সাপেক্ষে আমি হাতত অস্ত্ৰ তুলি ল'বৰ কাৰণে আমি টাই আহোম ছাত্ৰ সন্থাই আমাৰ টাই আহোম আমি এই দাবী কৰি আহিছোঁ। কেৱল টাই আহোম ছাত্ৰ সন্থা নহয়, আজি আহোম সভাই 100টা বছৰ ভৰি দিলে। 100 বছৰীয়া এটা পুৰণি দাবী জনজাতিকৰণ, আৰু আমাক আশ্বাস দি থাকিব, আমাক প্ৰতিশ্ৰুতি দি থাকিব, এয়া নহয়। আমি ক'ব বিচাৰিছোঁ, আমাক আমাৰ প্ৰাপ্য লাগে, যিটো প্ৰাপ্য সংবিধানে প্ৰদান কৰিছে। আমি জন্মস্বত্ব এই অধিকাৰ আমাক লাগিব। প্ৰয়োজন হ'লে আমি ৰণসিঙা বজাই
আমি হাতত হেংদাং তুলি লৈ আমি সংগ্ৰাম কৰিবলৈ সাজু কাৰণ আমাৰ অধিকাৰ বিচাৰিলে যদি নিদিয়ে তেনেহ'লে সেই অধিকাৰ কাঢ়ি ল'বৰ কাৰণে আমি ইতিমধ্যে পণ লৈছোঁ সন্মুখত 26ৰ বিধানসভাৰ নিৰ্বাচন আৰু চৰকাৰে নিশ্চিতভাৱে পুনৰবাৰ আপোনালোকক হয়তো আলোচনাৰ বাবে মাতিব কিন্তু পুনৰ যদি একেখিনি বিষয়ে চলি থাকে তেতিয়া কি উত্তৰ ওলাব নিৰ্বাচন আহিব যাব 5 বছৰ মূৰে মূৰে হ'ব কিন্তু সেই নিৰ্বাচনৰ আগত আমাক কেৱল আলোচনা নামত আলোচনা কৰিবলৈ মাতিব সেয়া নহয় সংগ্ৰামৰ সমান্তৰালভাৱে আলোচনা লাগিবই আলোচনা নকৰিলে কোনো ধৰণৰ সমস্যা সমাধান নহয় কিন্তু যদি অসম চৰকাৰে মধ্যস্থতাত কেন্দ্ৰীয় চৰকাৰে যদি আলোচনা মাতে তাত আমি নিশ্চয় স্বাগতম জনাম কিন্তু আলোচনা নামত ভেকু ভাওনা যদি কৰে আলোচনা মেজত প্ৰতিবাদ হ'ব আৰু ভয়ংকৰ প্ৰতিবাদ হ'ব ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এয়া স্পষ্টকৈ এই প্ৰতিবাদী কাৰ্যসূচীৰ পৰা সদৌ টাই অসম ছাত্ৰ সন্থাই চৰকাৰক বাৰ্তা প্ৰদান কৰিছে যে 2026ৰ অসমৰ বিধানসভা নিৰ্বাচন আছে তাৰ পূৰ্বতেই জনজাতিকৰণৰ গোটেই বিষয়টো চৰকাৰক গুৰুত্ব সহকাৰে গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে প্ৰতিবাদী কাৰ্যসূচীত তেওঁলোকে স্পষ্টকৈ এক বাৰ্তা চৰকাৰক দিছে যে 26ৰ পূৰ্বেই এই জনজাতিকৰণৰ বিষয়টো সমাধান কৰিব লাগিব কেৱল আলোচনা কৰি থাকিলেই নহ'ব এই আলোচনাৰ এক উত্তৰ বিচাৰি আজি পুনৰ নতুন দিল্লীৰ যন্তৰ মন্ত্ৰত সদৌ টাই অসম ছাত্ৰ সন্থাৰ নেতৃত্বত এই প্ৰতিবাদী কাৰ্যসূচী জনজাতিকৰণৰ দাবীৰে দেখা পোৱা গৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ